আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত গোলাঘাট জিলাৰ পৰা 4জনকৈ পৰীক্ষাৰ্থীয়ে স্থান অধিকাৰ কৰি জিলাখনলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ পৰা দ্বিতীয় স্থানপ্ৰাপ্ত অন্বেষা কাশ্যপৰ বাসগৃহত। আৰু অন্বেষা কাশ্যপৰ পিতৃ মাতৃ আছে মোৰ লগত। অন্বেষা কাশ্যপ আছে। প্ৰথমতে প্ৰাগ নিউজৰ তৰফৰ পৰা অন্বেষা কাশ্যপক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমতে তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তোমাৰ এই যি আজি ফলাফল, এই ফলাফলৰ পৰা তোমাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? ভাল লাগিছিলে। মই তেতিয়া ৰাতিপুৱা গম পাইছোঁ, তেতিয়া মানে কিবা লাগিছিলে, কিন্তু হ'লেও ভাল লাগিছিলে। আশা কৰা নাছিলোঁ বেছিকৈ, সেইকাৰণে পাওঁতে বহুত বেছি ভাল লাগিছিলে। স্থান লাভ কৰিম বুলি তুমি আশাবাদী আছিলানে? ইমান তেনেকৈ নাছিলোঁ। স্থান পাম বুলি ভাবি পেলাই পঢ়া নাছিলোঁ আচলতে। ভালদৰে পঢ়া-শুনা কৰিছিলা? কভাৰ কৰিছিলোঁ, সিমান স্থান পাম বুলি ভবা নাছিলোঁ। ভৱিষ্যত কি হোৱাৰ তোমাৰ লক্ষ্য আছে? ইয়াৰ পিছততো চাওঁ, BA পঢ়িম আৰু তাৰপিছত পাৰিলে কিবা কম্পিটিটিভ পৰীক্ষা দিম। তেতিয়া সেইটো বেলেগ বস্তু আৰু। প্ৰশাসনীয় বিষয়া হোৱাৰ মন আছে নেকি? চেষ্টা কৰিম। হয়, অন্বেষাৰ মাতৃ আছে, আমি তেখেতৰ পৰা জানিব পাৰিম। মোৰ শিক্ষাগুৰু হয়। আৰু ৰীনা বাইদেউ, আজি আপোনাৰ কন্যা আপোনাৰ অসমৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে কলা শাখাত। কেনে আপোনাৰ অভিব্যক্তি, কি অনুভৱ? খুব ভাল লাগিছে। আমি তাইক আচলতে এনেকৈ পজিশ্যনেই পাব লাগিব এনেকৈ কোনো কোৱা নাছিলোঁ। খালি ইনস্পায়াৰ কৰিছিলোঁ যে তুমি পঢ়া, খৰচি মাৰি পঢ়া, বস্তুবোৰ শিকি যোৱা ভালকৈ। তেনেকৈ তাই আচলতে এটা কাম কৰিছিলে, দৈনন্দিন পঢ়িছিলে, ৰেগুলাৰ পঢ়িছিলে। আৰু বহুত বেছিও টোপনি ক্ষতি কৰি বা কিবা তেনেকৈ পঢ়া নাছিলে, ৰেগুলাৰ পঢ়িছিলে। আৰু আমি পিতৃ মাতৃয়ে বহুত বেছি সময় দিব পৰা নাছিলোঁ। মই নিজেও চাকৰি কৰোঁ দূৰত, এওঁ মোৰ ষ্টুডেণ্টেই গেইম। তাৰপিছতে আৰু লগতে কিন্তু মই এইখিনিতে সিহঁতৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটো কাৰণেই যে তেখেতসকলে বহুত পৰিশ্ৰম কৰিছিলে আৰু বহুত ইনস্পায়াৰ কৰিছিলে। মানসিকভাৱে তাইক বহুত কৰিছিলে, এনাৰ্জাইজ কৰিছিলে, যাৰ কাৰণে তাই আজি এইটো উন্নতি কৰিবলৈ সক্ষম হৈছে। অন্বেষাৰ পিতৃ আছে, কি অনুভৱ? নিশ্চয় আনন্দ লাগিছে। মানে ভাবিছিলোঁ তাই অকণমান ভাল কৰিব, ৰেংকত আহিব নে নাহিব সেইটো ইমান ধৰিব পৰা নাছিলোঁ। মানে তাই পঢ়াটো চাই ভাবিছিলোঁ একেবাৰে মানে বেয়া নকৰিব তাই, কিন্তু তেখেতৰ ৰেংকতে আহিলে, 2 নম্বৰতে আহিলে। তাই পঢ়াটোত তাই খুব ৰেগুলাৰ। তাই সেইটো সৰুকালৰ অভ্যাস। তাইৰ কাম মানে পঢ়া কামটো পেণ্ডিং নথয়। মই নিজে মোৰ কাম কৰা কলেজখনতে পঢ়ে তাই। আৰু মই নিজেই কলেজত কিবা এটা কাম দিলে, কোনোবা টিচাৰে দিলে, মই নেক্সট ডে টিচাৰক সোধোঁ যে তাই কৰিলে নে বাৰু? তেতিয়া একো নাই ছাৰ, তাই দেখালে। আৰু তাই গধূলি 3 ঘণ্টামান পঢ়ে আৰম্ভণিৰ পৰা, আৰু ৰাতিপুৱা 2 ঘণ্টামান পঢ়ে। তাৰ পাছতেই লাষ্টৰ ফালে 3 মাহমান তাই অকণমান ভালকৈ পঢ়িলে, আৰু মানে 11 ঘণ্টা 12 ঘণ্টা তেনেকুৱাকৈ পঢ়িলে। আৰু তাইক আন ল'ৰা-ছোৱালী থকা এটা বদগুণ, তাই অকণমান মোবাইলটো অকণমান কমকৈ চায়। যথেষ্ট কম। তাই অৱসৰ পালে কিতাপ পঢ়ে, আৰু বহু কিতাপ মানে মই নপঢ়া কিতাপো তাই কিছুমান পঢ়িছে। আৰু মই তাইক সেইকাৰণে বুক ফেয়াৰলৈ লৈ যাওঁ ৰেগুলাৰ। আৰু কিতাপ কিনাত তাইক মই বাধা নিদিওঁ। তাই নিজৰ কিতাপৰ চইচ আছে, কালেকশ্যন আছে। মানে চব ধৰণৰ নাইজেৰিয়ান, ব্ৰাজিলিয়ান চব ধৰণৰ লিখকৰ কিতাপেই পঢ়ে তাই, আৰু অসমীয়াও পঢ়ে সমানে। সেইকাৰণে কিতাপ পঢ়াটো তাইক ডাঙৰ সহায় কৰিছোঁ বুলি মই ভাবিছোঁ। যিহেতু আৰ্টছৰ ষ্টুডেণ্ট, এই কিতাপ পঢ়াটো তাইক মানে প্ৰকাশভংগীটো দিছে, মানে ইংৰাজী অসমীয়া দুয়োটাতে। আৰু দ্বিতীয়তে আৰু ভালেই লাগিছে, আৰু বাপেক হিচাপেতো নিশ্চয় ভাল লাগিব। আৰু লগতে মই কলেজখনৰ প্ৰতি মোৰ খুব মানে কৃতজ্ঞতা মই প্ৰকাশ কৰিব বিচাৰিম, কাৰণ সেই শিক্ষকসকলে ভীষণ কষ্ট কৰিছে তাইৰ কাৰণে। মানে এগৰাকী টিচাৰ আনকি কালি গোটেই ৰাতি খোৱাই নাই। মানে বিভিন্ন সময়ত তাই মানে মেছেজ দিছে, ফোন কৰিছে, ৰাতিপুৱা কৈছে ছাৰ মই কালি গোটেই ৰাতি খোৱা নাই, তাই ৰিজাল্টটো ভাল হ'ব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। পিতৃ হিচাপে হয়তো এয়াই গৌৰৱ। মই পুনৰ আহিছোঁ তোমাৰ ওচৰলৈ। ছ'চিয়েল মিডিয়া তুমি ব্যৱহাৰ কৰিছিলা নাই? ছ'চিয়েল মিডিয়াত ব্যস্ত আছিলা নেকি তুমি? ছ'চিয়েল মিডিয়াত টোটেলি ব্যস্ত নাছিলা? হয়, কি ক'বা? এদি নৱপ্ৰজন্মক দেখা যায় সাধাৰণতে ছ'চিয়েল মিডিয়াক লৈ বহুত ব্যস্ত থাকে, ফেচবুকে হওক বা হোৱাটছআপে হওক বা টুইটাৰে হওক। তুমি কি আহ্বান জনাবা এই নৱপ্ৰজন্মৰ প্ৰতি? মানে ইণ্টাৰনেটটো জৰুৰী আচলতে, কিন্তু ফেচবুক বা ইনষ্টাগ্ৰাম সেইবোৰ মানে জৰুৰী নহয় বুলি ভাবোঁ। মানে কেতিয়াবা দৰকাৰ হয় হয়তো, বা কেতিয়াবা ৰিফ্ৰেছমেণ্টৰ কাৰণে, বা মানে অলপ মানে মনটো ভাল লগাবলৈ দৰকাৰ হয়। কিন্তু সেইটো মানে এটা ফিক্স টাইম পিৰিয়ড থাকিব লাগে, যে মই এইকণ সময়ৰ পৰা এইকণ সময়লৈ কৰিম, তাৰপিছত নকৰোঁ, বা ইমান পঢ়াৰ পাছত মই কৰিম বা পঢ়াৰ আগত মই কৰিম। সেইটো মানে এটা ফিক্স টাইম টেবুল থাকিব লাগিব। ইণ্টাৰনেট যোগে তুমি অধ্যয়ন কৰিছিলা নেকি? কেতিয়াবা কৰোঁ, কেতিয়াবা বহুত বস্তু দৰকাৰ হয়, তাত থাকে বহুত বস্তু, এটা বহুত ডাঙৰ এটা ভাষ্ট নলেজ থাকে, কেতিয়াবা লওঁ সেইটো।
তাই নিজৰ মোবাইল এয়া আছিলে অন্বেষা কাশ্যপ গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ পৰা দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে অন্বেষা আৰু অন্বেষাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অন্বেষাই এটা কথা উল্লেখ কৰিছে যে যি ছ'চিয়েল মিডিয়া হওক ফেচবুক বা হোৱাটছআপ হওক তেতিয়া তেওঁ সেইসমূহ কোনো ধৰণৰ ব্যৱহাৰ কৰা নাছিল কিন্তু একে সময়তে তেওঁ যি ইণ্টাৰনেটৰ তেওঁ অধ্যয়ন কৰিছিল আৰু ইণ্টাৰনেটৰ যোগেদি তেওঁ অধ্যয়ন কৰিছিল গতিকে আমি আশা কৰিছোঁ প্ৰাগ নিজৰ দৰ্শক আশা কৰিছোঁ অন্বেষাৰ যি ভৱিষ্যত জীৱন সেই ভৱিষ্যত জীৱন উজ্জ্বল হ'ব